আসসালামু আলাইকুম প্ৰিভিউৱাৰ্ছ আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে এজন যুৱক আজি বিশ্বনাথ ছটপটাই আছে টকাৰ অভাৱত বহুত পাতি কৰিব পৰা নাই আমি শুনা পাইছোঁ আজি 4 দিন হ'ল তেখেতৰ দেউতা ঢুকালে তেখেতৰ দেউতাৰ মৃত্যু হৈছে কিন্তু আজি এই ল'ৰাজনৰ অৱস্থাক আপোনালোকে আমি আহিছোঁ এটা সহায়মূলক ভিডিঅ' লৈ চ' প্লিজ যোনে যিমান পাৰে এই ল'ৰাজনক সহায়ৰ হাত আগবঢ়াব বৰ দুখীয়া ঘৰৰ ল'ৰা 4 দিন হ'ল তাৰ দেউতা মৃত্যু হোৱাৰ আজি আমাৰ ওচৰত আছে সমাজৰ ৰাইজ আছে তেখেতৰ পৰা আমি কিছু মতে চেষ্টা কৰিম তাৰ আগতে ভিডিঅ'টো খুব বেছিকৈ শ্বেয়াৰ কৰিব যাতে আনেও দেখি 2-4 টকা দি এই ল'ৰাজনক সহায় কৰিব পাৰে বৰ সংকটজনক অৱস্থা আছে বৰ ডাঙৰ এটা বেমাৰত ভুগি আছে ল'ৰাজন আমি জানিব বিচাৰিম প্ৰথমে আমাৰ দাদাৰ পৰা হয় আসসালামু আলাইকুম উদালিবৰ ৰেহানৰ যিসকল ফলোৱাৰ্ছ আছে তথা মোৰো যিসকল আছে বা আন যিসকল দেব সকলোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ ল'ৰাজনৰ ঘৰ উদালি বৰজাৰণী গাঁৱত আৰু দেউতাক কিছুদিন আগত দেউতাকৰ বয়স বেছি হোৱা নাই 50 বছৰমান বয়সত টকাৰ অভাৱত বেমাৰ হৈছিলে আৰু তেওঁৰ মৃত্যুবৰণ হ'ল তেখেতক আল্লাহ জান্নাতুল ফেৰদৌছ নসিব কৰক আৰু এতিয়া এই ল'ৰাজন এই দেউতাৰ সময়ত থাকোঁতে তেওঁ বিচনাত আছে বহুদিনৰ পৰা আৰু এতিয়া শুনা পাইছোঁ এটা সংকটজনক ৰোগত ভুগি আছে অৱস্থা খুব বেয়া পৰিয়ালৰ অৱস্থাও খুব বেয়া পৰিয়ালৰ বাকী তেওঁলোকৰ খুৰায়েক বা বৰদেউতা যিসকল আছে কাৰো অৱস্থা ভাল নহয় আমি অকণমান সহায় কৰিম গতিকে ৰাইজে নখ জোকাৰিলে নৈ বয় মই আশা কৰিম যিসকলে দেখিব এই ল'ৰাজনৰ জীৱন ৰক্ষাৰ কাৰণে আপোনালোকে যোনে যিমান পাৰে সহায় সহযোগিতা আগবঢ়াব এইখিনিয়ে কৈছোঁ দীঘলীয়া কৰি লাভ নাই মূল বিষয় এইটো আৰু ল'ৰাজনৰ বয়স মাত্ৰ 18-20 বছৰমান হ'ব এই বয়সত তেওঁ ফুলতলিত দোকান দি আছিলে চানা পকৰা কিবা কিবি এই দোকানখনো বন্ধ হৈছে পৰিয়ালত চলিবলৈ বা খাবলৈ জীৱিকাৰ অন্য কোনো উপায় নাই য'ত ঘৰখন আছে সেইখিনিয়ে মাটি আছে 10-15 লোচা হ'ব গতিকে আপোনালোকৰ সহায়ৰ প্ৰয়োজন মানুহৰ কাৰণে মানে মানুহে সহায় কৰিবই লাগিব গতিকে এজনে আনজনে যোনে যিমান পাৰে আপোনালোকে অনুৰোধ কৰিছোঁ ল'ৰাজনৰ আৰোগ্য কৰিবৰ কাৰণে সহায়ৰ হাত আগবঢ়াবলৈ আপোনালোকে অনুৰোধ জনাইছোঁ প্লিজ এই ল'ৰাজনক অলপ সহায়ৰ হাত আগবঢ়াব বৰ দুখীয়া ঘৰৰ ল'ৰা আমি জানিব বিচাৰিম আমাৰ আসিফ ছাৰৰ পৰা ছাৰ কি জনাব বিষয়ে আসসালামু আলাইকুম প্ৰথমে মই ইৰাহান ব্লগ আমি মানে ফোন কৰাৰ লগে লগে তেখেত আহি উপস্থিত হৈছে আৰু এনেকুৱা এটা দুখীয়া অসহায় পৰিয়ালৰ কাষত আমি সকলো থিয় দিব পাৰিছোঁ আৰু এই ৰাহান ব্লগৰ জৰিয়তে আমি এই পৰিয়ালৰ বেমাৰী ল'ৰাজনৰ বাৰ্তা দিব পাৰিছোঁ গতিকে মই ৰেহান ব্লগক পোনপটীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ফেমিলিটো হৈছে বৰজাৰণী গাঁৱৰ এই আলী আহমদ তাৰ দেউতাকৰ নাম আলী আহমদ দাদা মোৰ দাদা হয় তেখেত দোকানী হিচাপে ফুলতলি বজাৰৰ আমাৰ যিখিনি সংগঠন আছে ফুলতলি বজাৰ সমিতি তাৰপিছত ফুলতলি বজাৰ ব্যৱসায়ী সন্থা মই এই সকলো সন্থাৰ লগত আমি ইয়াত জড়িত যোনখিনি ব্যক্তি আছোঁ ব্যৱসায়ীসকল গতিকে আমাৰ ফালৰ পৰা এই শোক সন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰাৰ লগতে আল্লাহৰ ওচৰত আমি দোৱা মাগিছোঁ যাতে তেখেতৰ জান্নাতুল ফিৰদৌছ নসিব হয় আৰু ইয়াত দেখা পাইছে আপোনালোকে এটা ল'ৰা সিও একচুৱেলি দোকানী ফুলতলি বজাৰৰ সি আজি মোটামুটি দেউতা যোনদিনাৰ পৰা বেমাৰ তাৰ অলপ আগে পিছে তাৰো বহুত জটিল বেমাৰ হৈ গৈছে গতিকে সি এনেকুৱা ইভেন দেউতাকৰ জানাজালৈ যাব নোৱাৰিলে এনেকুৱা বেমাৰ বৰ্তমান সি অলপ সুস্থ হৈ আহিছে যদিও এই অৱস্থাত আমাৰ সকলোৰে সহায়ৰ প্ৰয়োজন গতিকে আমি এটা স্কেনাৰ আজিৰ এই ব্লগৰ জৰিয়তে আপলোড কৰিম এই স্কেনাৰটো পোৱাৰ লগে লগে মই আশা কৰিম যিসকল ব্যক্তি আমি চাম দেখিম সকলোৱে যিয়ে যিমান পাৰোঁ আমি সহায়ৰ আগবঢ়াম আৰু ইয়াত উপস্থিত আমি যোনসকল ব্যক্তি আছোঁ আমি অন্তত এই স্কেনাৰত সামৰ্থ্য অনুযায়ী আমি সহায় আগবঢ়াম এইখিনিয়ে ক'লোঁ আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰকাতুহ আপোনাসকলে ইতিমধ্যে গম পাইছে যে এই পৰিয়ালৰ উপাৰ্জনক্ষম দুজন মানুহে আছিলে বাপেক পুতেক দুজন আৰু বাপেকজন আলী আহমদ যিজন তেওঁ আমাৰ সমাজৰ মাজুদালি গাঁৱৰ মাজুদালি যিটো জামে মছজিদৰ অন্তৰ্গত এজন সদস্য আছিলে আৰু তেখেত ইতিমধ্যে ঢুকাইছে আজি 4 দিন হৈছে এইটো আপোনাসকলে গম পাইছে আৰু একমাত্ৰ ল'ৰাজনে এই পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তি আছিলে ল'ৰাজনো ইতিমধ্যে গম পাইছে আপোনালোকে খুব জটিল ৰোগত মানে ভুগি আছে অসুখ হৈ আছে পৰি আছে তেওঁ নিজৰ দেউতাকৰ জানাজালৈকে যাব পৰা নাই গতিকে আমি সকলোৱে
তেখেতসকলৰ এই পৰিয়ালৰ বাকী মানুহসকলৰ সহায়াৰ্থে আৰু লগতে তেওঁৰ ঔষধ পাতিৰ কাৰণে আপোনাসকলৰ পৰা সহায় সহযোগিতা বিচাৰি আবেদন কৰিছোঁ, যাতে সকলোৱে তেখেতক সহায়ৰ হাত আগবঢ়ায় আৰু যদি আল্লাহৰ কৃপাত তেওঁ আৰাম পায়, তেওঁৰ ৰোগ আৰোগ্য হয়, পৰিয়ালটো উন্নত চলিবৰ কাৰণে সক্ষম হোৱাৰ এটা উপলক্ষ হ'ব। গতিকে সকলোকে সহায় সহযোগ কৰিবৰ কাৰণে আবেদন জনাই মোৰ কথা সামৰিছোঁ। জি আসসালামু আলাইকুম। আপনারা বর্তমানে বুঝতে পাইছেন কিতার লাগি ভিডিও করা হওয়ার, আর আপনারা কাছে বিশেষভাবে অনুরোধ রইল যে পরিয়ালটা যে বেমার কদিন আগে বাপ মারা গেছে না, বর্তমানে ফুয়াইগুর অবস্থা দেখা নেই। গতিকে সারার কাছে অনুরোধ, সারাই তো এলা বহুত ভিডিও ফাইন স্ক্রিনার ফাইন, কিন্তু সে হইতে মানে ইগনোর করিয়া যায় গিয়া, কিন্তু বিশেষ করে অনুরোধ করিয়া আপনারা সারা ইগনোর করবা না, এই ফুয়ারে সহায় করবা। কিন্তু বাপও মারা গেছে, ফুয়ারও হালত খারাপ, আর আমরা সমাজ থেকে নিলা ও আমার বড় দুঃখের বিষয় হইব। গতিকে আমরা সারা সহযোগিতা করতাম, খুব বেশ করে করতাম, আর ফ্যামিলিটির কমসে কম উদ্ধার করতাম। ইনশাল্লাহ আমরাও করবো, আপনারাও করতাম। ওখানে সবর কাছে বিশেষভাবে অনুরোধ হইল। ওখানে কইয়া শেষ করলাম, ধন্যবাদ। হয়, আমাৰ অঞ্চলত মানৱ দৰদী মানুহ বহুত আছে, দয়াবান ব্যক্তি বহুত আছে। চ' প্লিজ আমি সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, এই ল'ৰাজনক অলপ সহায়তা হাত আগবঢ়াব। বৰ দুখীয়া ফেমিলিৰ ল'ৰাজন, একমাত্ৰ এইখন ঘৰত টকা বজাৰ কৰা এইজন ল'ৰা। তাৰ দুজন বনি আছে আৰু কোনো নাই, দেউতা 4 দিন আগতেই মৃত্যুবৰণ কৰে। চ' এই ল'ৰাজন আজি বিচনাত চটপটাই আছে, মৃত্যুৰ লগত সংগ্ৰাম কৰি আছে। চ' প্লিজ যোনে যিমান পাৰে এই ল'ৰাজনক সহায়তা হাত আগবঢ়াব। আল্লাহ বহুত নেকি চোৱাব দিব আপোনালোকক। আৰু এই ভিডিঅ'টো খুব বেছিকৈ শ্বেয়াৰ কৰিব, যাতে আনেও দেখি কিন্তু পৰিমাণে হ'লেও এই ল'ৰাজনক সহায়ৰ হাত আগবঢ়াব পাৰে।